পুলিচ ষ্টেচন যোৱাৰ আগত আমি কেইটামান কথা সদায় মনত ৰাখিব লাগিব। ধৰক আপুনি পুলিচ ষ্টেচন গ'ল আৰু তাৰ পাছত যদি আপুনি জানে সেই পুলিচজনে আপোনাক বেয়া পায় আৰু তাৰ পাছত যদি পুলিচজনে আপোনাক ধৰকচোন চাহ খাব দিলে, তেন্তে আপুনি চাহ খোৱাটো আপুনি অলপমান ভাবি চিন্তি খাব লাগিব। কাৰণ সেই চাহৰ কাপত যদি আপোনাৰ ফিংগাৰ প্ৰিণ্টটো আহি যায়, তাৰ পাছত সেই ফিংগাৰ প্ৰিণ্টটো লৈ পেলাই কিবা মিছ ইউজো কৰিব পাৰে। মই নকওঁ চব পুলিচ অফিচাৰ বেয়া, কিন্তু এইটো কথা আপুনি মাথাত ৰাখিব। 2 নম্বৰ কথাটো হ'ল যে যদি পুলিচ অফিচাৰজনে আপোনাৰ লগত কিবা বেয়া ব্যৱহাৰ কৰে বা আপোনাক মাৰে, তেতিয়াও আপুনি নিজে উল্টাই কেতিয়াও তেওঁক বেয়া ব্যৱহাৰ নকৰিব বা মাৰপিট নকৰিব। কাৰণ আপুনি যদি মাৰপিট কৰি দিয়ে তেওঁ মাৰপিট কৰাৰ কাৰণে, তেন্তে আপোনাৰ ওপৰত কি ছেকশ্যন লগাই দিব আপুনি নিজেও গম নাপাব। আৰু 3 নম্বৰ কথাটো হ'ল এইবোৰ হোৱাৰ পাছত আপোনাৰ ধৰক আপোনাৰ লগত কিবা বেয়া এনেকুৱা হ'ল, এইবোৰ হোৱাৰ পাছত আপুনি ধুনীয়াকৈ মূৰ তল কৰি থানাৰ পৰা আপোনালোকে ওলাই আহিব, পুলিচ ষ্টেচনৰ পৰা। তাৰ পাছত আপোনালোকে ষ্টেপ ল'ব পাৰে। আপোনালোকে ষ্টেট পুলিচ একাউণ্টেবিলিটিত আপোনালোকে কমপ্লেইন দিব পাৰে, আছাম হিউমেন ৰাইটছ কমিশ্যনত আপুনি কমপ্লেইন দিব পাৰে, সেইখন ডিষ্ট্ৰিক্টৰ আপুনি SP তাত কমপ্লেইন দিব পাৰে। এই 3টা কথা বিৰাট দৰকাৰী, সকলো যাতে মনত ৰাখে। দৰকাৰী ভিডিঅ' সকলোৱে শ্বেয়াৰ কৰি দিব। জয় অসম।